মোৰ ভাতিজী ছোৱালী ইলিনা ৰাভা তাই ভাল খেলি আছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেৰাজুনত যিটো ব্ৰঞ্জৰ পদক পালে মই বহুত সুখী। মোৰ লগতে ককাইদেউ বৌ আমাৰ অঞ্চলবাসী সুখী। তাই বহুত ভাল খেলে কৈছোঁ। মানে আমি বহুত প্ৰাউড ফিল কৰি আছোঁ। আমাৰ বকৰ হয়, আমাৰ অসমৰ হয়, আমাৰ ভাৰতবৰ্ষৰ হয়। তাই আৰু আগবাঢ়ি যাওক, আশীৰ্বাদ কৰিছোঁ। জয় আই অসম। তাই কেনেধৰণৰ সংগ্ৰাম কৰিব লগা হৈছিল ইমান দূৰ যাবলৈ? তাই বহুত সংগ্ৰাম কৰিছে। দেউতাকে বহুত কষ্ট কৰে, মোৰ ককাইদেউ বহুত বেছি কষ্ট কৰে। মানে পাৰ্মানেণ্ট কোনো ধৰণৰ এনেকুৱা উপাৰ্জনৰ ৰাস্তা নাই, কিবা কিবি কৰি চলি আছে আৰু তাইক বহুত কষ্ট কৰি চলাই আছে। আৰু আমিও সহায় কৰিব নোৱাৰোঁ আশীৰ্বাদৰ বাহিৰে, কাৰণ আমাৰো অৱস্থা এনেকুৱা ভাল নহয়। এতিয়া জয় আই অসম, সকলোৱে আশীৰ্বাদ কৰিব। মোৰ ভতিজা হয়, ইলিনা ৰাভাৰ হয়। নমস্কাৰ, মোৰ শ্ৰী স্বপন ৰাভা আৰু মোৰ ছোৱালীটোৰ নাম হ'ল আপোনাৰ ইলিনা ৰাভা। ক'ত খেলিব গৈছিলে, কি খেলা আছিলে? উচু বুলি কয়, মানে তেওঁ খেলিব গৈছিল উত্তৰাখণ্ড। কি গেম আছিল এইটো? এইটো উচু ৰাষ্ট্ৰীয় পৰ্যায় হয়। কি পালে? এইটো আপোনাৰ ব্ৰঞ্জ পাইছে, ব্ৰঞ্জ মেডেল। কেতিয়া আহিব? তাই অহাকালি আহি পাব চাগে ৰাতিপুৱা। ক'ত প্ৰশিক্ষণ ক'ত লৈছিলে? প্ৰশিক্ষণটো আপোনাৰ প্ৰথম আমাৰ বকতে লৈছিলে, আমাৰ সুভাষ গোৱাৰী। তেওঁৰ তত্বাৱধানত মানে তেওঁ আগবাঢ়ি গ'ল। তাৰপিছতে আপোনাৰ মই ছাইত ভৰ্তি কৰাই দিলোঁ কোকৰাঝাৰ। কোকৰাঝাৰৰ পৰা আপোনাৰ ছাইৰ পৰা আকৌ মই অৰুণাচল ইটানগৰত মানে ছাইত ভৰ্তি কৰাই দিলোঁ তেওঁক। তাই আজিৰ পৰা ধৰক 12 চনমানৰ পৰা তাৰমানে তাইক মই প্ৰশিক্ষণটো মানে দিয়াইছিলোঁ আৰু তাই আজি ব্ৰঞ্জ মেডেল পালে। ৰাষ্ট্ৰীয় পৰ্যায়ে মানে আপোনাৰ এইটো নেশ্যনেল গেমছ বুলি কয়। কেনেকুৱা লাগিছে? আজি মই কি ক'ম মানে ভাষাৰে মানে ক'ব পৰা নাযায় আৰু মানে এনেকুৱা ভাল লাগিছে। সেইটো কাৰণে বহুত আপোনালোকৰ নিউজৰ থ্ৰুদি মানে মই এইখিনি ৰাইজৰ আশীৰ্বাদ তেওঁক কৰক, মোৰ ছোৱালীটোক কৰক। তেওঁ নিশ্চয় ৰাইজৰ আশীৰ্বাদ পোৱাৰ কাৰণে এইখিনি আজি আগবাঢ়িছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।